অৱগত কৰিব বিচাৰিছোঁ যে যদিহে তেখেতে আমাক শাৰীৰিকভাৱে প্ৰতিবন্ধী হোৱাৰ উপৰিও মানসিকভাৱে প্ৰতিবন্ধী বুলি ভাবিছে তেতিয়াহ'লে কিন্তু যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈকে তেখেত সাজি থকাটো ভাল। আৰু তৃতীয় কথাটো হৈছে যে পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ডক আমি যিটো কথা কৈছোঁ যে যিকেইটা বাৰ্থ চাৰ্টিফিকেট আৰু ডিজেবিলিটি চাৰ্টিফিকেটৰ ক্ষেত্ৰত আমি যিখন আমি 7 তাৰিখৰ দিনাখন আমি যিখন তেখেতসকলৰ ওচৰত মেমৰেণ্ডাম ছাবমিট কৰিছোঁ সেই বিষয়ে তেখেতসকলে গায়ৰা মন্তব্য নিদি স্থিতি স্পষ্ট কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এখন নটিফিকেশ্যন ইছ্যু কৰক কি ধৰণৰ চাৰ্টিফিকেট ইছ্যু হ'ব আৰু কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব। যদিহে কিবা কাৰণত তেখেতসকলে এই ধৰণৰ তেখেতসকলৰ ব্যৱস্থাৰ কাৰণে আমাৰ যদিহে কোনোবা বা ভাই ভনী যদি কল লেটাৰ পোৱাৰ পৰা বঞ্চিত হয় তেতিয়া কিন্তু আমি কাকো সোধাই নেৰোঁ। আৰু শেষৰ কথাটো হৈছে এনেকুৱা যে আমি 21 তাৰিখৰ দিনাখন যিখন মিটিং হৈছিলে তাত আমি কৈছিলোঁ যে থলুৱা লোকৰ কোনো কাৰণত বঞ্চিত হ'ব নোৱাৰিব। আজি মই এটা কথা দেখিছোঁ যে APDCLত এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে হয় ড্ৰাফ্ট NRC নহ'লে অন্য ধৰণৰ ডকুমেণ্ট যিয়ে আমাৰ অসমৰ বুলি প্ৰতিপন্ন কৰে। আমি কোব খাই আমি পিঠি পাতি আমি বাহিৰৰ মানুহ এজনক ইয়াত আহি চাকৰি কৰিব নিদিওঁ। যিটো ইতিমধ্যে অনলাইন ব্যৱস্থাৰ যোগেদি তেখেতসকলে কৰাৰ কাৰণে মাথা মাৰিছিলে সেইটো আমি পঞ্চায়তে নাচত কৰিছিলোঁ। যদিও অনলাইন যদি কৰিছেও এতিয়াও এনেকুৱা ব্যৱস্থা কৰক যাতে কোনো কাৰণত অসমৰ বাহিৰৰ থলুৱাক বাদ দি বেলেগ মানুহে চাকৰি নাপায়। আৰু তৃতীয় কথাটো এনেকুৱা যে অকল থলুৱাই পালেই নহ'ব, যাতে এইটো স্বচ্ছ আৰু নিকা হয় সেই ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এটা কথা এনেকুৱা যে আমাৰ যিহেতু মানুহখিনি প্ৰতিবন্ধী এপ্লিকেশ্যন কৰোঁতে এনেকুৱা এটা মানে ক্ৰিটিকেল পইণ্ট এটা লগাই দিছে যে 3টা ডিপাৰ্টমেণ্টত আপুনি টিক কৰিব লাগিব। মই ইয়াত ইতিমধ্যে লিখিছোঁ যে 3টা নহয় চব ডিপাৰ্টমেণ্টতে কৰি দিয়ক। যিহেতু এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট টাইপ এটা এপ্লিকেশ্যনৰ যোগেদি গোটেইখিনি মানুহৰ এটা ইণ্টাৰভিউৰ যোগেদি যিকোনো ডিপাৰ্টমেণ্টত চিলেক্ট কৰা হ'ব। সেইকাৰণে যদিহে তেওঁলোকক টিক মাৰ্ক কৰা ছিষ্টেমত এনেকুৱা হ'ব যে যিটো ডিপাৰ্টমেণ্টত ক'ৰবাত ব্লাইণ্ডৰ পোষ্ট নাই, ক'ৰবাত অৰ্থপেডিকৰ পোষ্ট নাই, ক'ৰবাত হেয়াৰিঙৰ পোষ্ট নাই, এনেই আমাৰ ব্লাইণ্ড মানুহখিনি নেদেখে তেখেতসকলে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি এপ্লাই কৰিব লাগে কম্পিউটাৰত। এতিয়া কথাটো হ'ল যেতিয়া এপ্লাই কৰিব যাতে যদি ব্লাইণ্ডৰ যদি টিক কৰোঁতে যদি কিবা কাৰণত তেওঁ যদি নাথাকা পোষ্ট এটাত যদি দি দিয়ে তেতিয়া যদি তেওঁৰ কেণ্ডিডেটছাৰ ৰিজেক্ট হয় তাৰ কাৰণে কিন্তু আমি পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ড অথবা গভৰ্ণমেণ্টক সোধাই নেৰোঁ। সেইকাৰণে আমি কৈছিলোঁ যে অফলাইন ব্যৱস্থা কৰক। অফলাইন যিহেতু নকৰিলে অনলাইনে কৰিলে, গতিকে অনলাইন কৰোঁতেও কিন্তু এতিয়া এনেকুৱা ধৰণৰ খুটি নাটি ভুলৰ কাৰণে কোনো কাৰণত আমাৰ কোনো মানুহে কল লেটাৰ পোৱাৰ পৰা বা ইণ্টাৰভিউ বহাৰ পৰা বঞ্চিত হ'ব নোৱাৰিব। যদিহে হয় তেতিয়া কিন্তু পৰিস্থিতি 5 অক্টোবৰতকৈ ভয়ংকৰ হ'ব। আৰু লগতে 5 অক্টোবৰৰ কথাটো যিহেতু কৈছোঁ এইটোও কওঁ অমিতাভ বসুমতাৰী যেতিয়ালৈকে শাস্তি নাপায় আমি অহা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আমাৰ সাধাৰণ অধিৱেশন এখন দিছোঁ। তাত প্ৰায় আমাৰ 50,000 পৰা 1 লাখ মানুহ গোট খাব আৰু এই অধিৱেশনখনৰ পিছতে আমি কিন্তু ব্যৱস্থা গ্ৰহণ কৰিম অমিতাভ বসুমতাৰীৰ বিৰুদ্ধে। সেই ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা ব্যৱস্থাতকৈ বহুত ওপৰৰ ধৰণৰ হ'ব। অসন্তুষ্টিৰ কথাটো তেতিয়া আহিব যদিহে প্ৰথমতে আমি পাবলগীয়াখিনি পাওঁ। এতিয়া প্ৰথম কথা হৈছে যে 2017 চনতে আমাক মন্ত্ৰী নৱদলৰ লগত যিখন বৈঠক অনুষ্ঠিত হৈছিল তাতে তেওঁলোকে এটা চৰকাৰে বহুত কমকৈ পোষ্ট দেখাইছিলে। দিয়াৰ পিছতো এইটো এটা মতে তেওঁলোকে আমাক দেখাইছিলে যে অসম চৰকাৰত আমি মুঠ পদৰ সংখ্যা আছিলে সেই 1/9/2017 মন্ত্ৰী আৰু বিষয়াসকলৰ লগত হোৱা আলোচনাত তেওঁলোকে সেইদিনাখন 4 to 43 নাম্বাৰ্ছ অফ পোষ্ট আছে বুলি কৈছিল আৰু কিছুমান বিভাগৰ আহিবলৈ আছে বুলি কৈছিলে। তাৰ ভিতৰত শিক্ষা বিভাগৰো অহা নাছিলে। এতিয়া কথাটো হ'ল শিক্ষা বিভাগত আমাক যিহেতু আইনখনে কৈ গৈছে যে টোটেল যিমান কেডাৰ ষ্টেণ্ড থাকে বৰ্তমান সময়ত 4%, আগতে 3%। আমি যিহেতু 2017লৈকে কথাটো কৈ আছোঁ সেইকাৰণে আমি অকল শিক্ষা বিভাগৰ এটা ডিপাৰ্টমেণ্টতে আমি যদি চাওঁ টোটেল কেডাৰ ষ্টেণ্ড আছে 1,09,507। ইমানখিনি আজিৰ দিনটোত তেওঁলোকৰ কেডাৰ ষ্টেণ্ড আছে। তাৰ ভিতৰত আমি 3% হিচাপত যদি ধৰোঁ 3,285 আমি পাব লাগে। আৰু তাৰ পৰা অলৰেডি আমাৰ কাম কৰি আছে বুলি তেখেতসকলে আমাক যিটো ডাটা দিছে 543 এডুকেশ্যন ডিপাৰ্টমেণ্টত। আৰু বৰ্তমান সময়ত তেওঁলোকে 85টা পদত আমাক বিজ্ঞাপনৰ কাৰণে পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ডক দিছে, সেইটো ইতিমধ্যে প্ৰকাশ হৈছে। আজিৰ দিনটোত আমি 3% হিচাপত 2,657 পদ অকল শিক্ষা বিভাগৰ এলিমেণ্টাৰী এডুকেশ্যনতে পাব আছে, প্ৰাথমিক শিক্ষা বিভাগতে আমি পাবলৈ আছে। ইয়াৰ উপৰি আমাৰ মাধ্যমিক শিক্ষা বিভাগ আছে, উচ্চ শিক্ষা বিভাগ আছে, এইবিলাকতো আৰু কিমান পদ আছে হিচাপেই নাই। আচলতে এটা কথা যদি আমি ক'ব পাৰোঁ যদিহে প্ৰকৃতাৰ্থত চৰকাৰৰ যদি ইচ্ছা আছে, বিভাগসমূহৰ যদি ইচ্ছা আছে আমাৰ সমস্যাটো সমাধান কৰা বা আমাক ন্যায্য প্ৰাপ্তি দিয়া, তেতিয়াহ'লে কথাটো এনেকুৱা হ'ব যে আমাৰ প্ৰায় 12,000তকৈ অধিক পদ ওলাব। কাৰণ আজিৰ দিনটোত এই জুলুঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে উচ্চ শিক্ষা বিভাগে আমাক এতিয়ালৈকে ডাটাটো দিয়া নাই, যিটো কাৰণে আমি তেওঁলোকক 12/12/2018 তাৰিখে আমি এখন লেটাৰ দিছিলোঁ যে আমাক 7 দিনৰ ভিতৰত দিয়ক।
কিন্তু 7 দিনটো দূৰৰ কথা তেওঁলোকে বিভিন্ন অজুহাত লগাই আজিলৈকে দিয়া নাই, যিটো কাৰণত আজি আমি বাধ্য হৈ সংবাদমেল আয়োজন কৰি তেখেতসকলক ইয়াৰ যোগেদি ক'ব বিচাৰিছোঁ, অহা 7 দিনৰ ভিতৰত যদি তেওঁলোকে নিদিয়ে আমি আৰু নৰম পন্থা লৈ নাথাকোঁ, আমি আমাৰ চৰম পন্থা ল'ম। আমাৰ নেতাকৰ্মীসকলে যিকোনো ধৰণৰ ব্যৱস্থা আমি কিন্তু শিক্ষা বিভাগৰ বিৰুদ্ধে আমি গ্ৰহণ কৰিব বাধ্য হ'ম। আৰু খালী পদৰ সংখ্যাৰ কথাটো অহাই নাই, যেতিয়া তেওঁলোকক আমি টোটেল কেডাৰ ষ্টেণ্ড বিচাৰিছোঁ, এইকাৰণে টোটেল কেডাৰ ষ্টেণ্ড তেওঁলোকে দিব নোখোজে। যদিহে দিয়ে তেতিয়াহ'লে আমি আচলতে যিমান পাব আছোঁ, তেওঁলোকে যিটো ৰামঠগন দি আছে এই কথাখিনি যে ওলাই পৰিব। এই ক্ষেত্ৰত আচলতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী যিজনৰ আচলতে ভাল ব্যৱহাৰ কৰাৰ কাৰণে মানসিকতা, প্ৰতিবন্ধী মানুহক ভাল ব্যৱহাৰ কৰা মানসিকতাও নাই, তেখেতসকল উচ্চাবচ্য কৰাৰ বাহিৰে বেলেগ ধৰণৰ কোনো মানসিকতা নাই। বৰ্তমানৰ যিজন শিক্ষামন্ত্ৰী আছে আমাৰ এই সিদ্ধাৰ্থ বৎসাজী, সেইজনৰ কোনো ধৰণৰ আচলতে ভাল সুচিন্তা আমাৰ প্ৰতি নাই। দ্বিতীয় কথাটো হৈছে উচ্চ শিক্ষা বিভাগৰ যিজন সঞ্চালক, জিদুঙৰ আচলতে মানে হেৰিটো আপোনাৰ সন্দেহজনক, কাৰণ তেখেতৰ ওচৰত গ'লে তেখেতে বিভিন্ন কথা আমাক কৈ পেলাই আগুৱা ভৰিব খোজে। আমি প্ৰতিবন্ধী হ'লেও শাৰীৰিকভাৱেহে প্ৰতিবন্ধী, আমি কিন্তু মানসিকভাৱে প্ৰতিবন্ধী নহয়।